ফকিৰগঞ্জৰ ৰাধুৰাম চাৰিআলিত মটৰচাইকেল দুৰ্ঘটনাত পথচাৰী এগৰাকীৰ মৃত্যু। মটৰচাইকেল আৰোহীগৰাকী গুৰুতৰভাৱে আহত। দক্ষিণ হালমাৰাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ৰাধুৰাম চাৰিআলি শিমল চালাত শালকাটাৰ পৰা এমটি মটৰচাইকেল নম্বৰ প্লেটবিহীন মটৰচাইকেলখন দ্ৰুতগতিত আহি এগৰাকী পথচাৰীক খুন্দা মৰাত পথচাৰীগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগে লগে স্থানীয় ৰাইজে ফকিৰগঞ্জ চিকিৎসালয়ত নিয়ে যদিও লোকজনৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। মৃত পথচাৰীগৰাকীৰ নাম ইছমাইল আলী বুলি চিনাক্তকৰণ কৰা হয়। সংঘটিত দুৰ্ঘটনাত মটৰচাইকেলখনৰ আৰোহী ৰাধুৰাম ৰিজাৰ্ভৰ অহিদুৰ ইছলাম বুলি জানিব পৰা গৈছে। উক্ত অহিদুৰ ইছলামো গুৰুতৰভাৱে আহত হৈ সংকটজনক হোৱাত উন্নত চিকিৎসাৰ কাৰণে গোৱালপাৰালৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট তামাম মিডিয়া। ঘটনাটো মই জনামতে চালাশ্ৰেষ্ঠ গাঁৱত মানে NSC ৰোডৰ কাষত মানে ইছমাইল হুছেইনে থিয় হৈ আছিল আৰু এই নেচাই গাঁৱৰ এজন ল'ৰা, তেওঁৰ নামটো মই নাজানো, তেওঁ আহি মানে প্ৰায় 80 কিলোমিটাৰ স্পীডত গাড়ীটো চলাই আহি তাৰ সৰাসৰি তাৰ ওপৰত উঠাই দিছিলে। উঠাই দিয়াৰ ফলত মানুহজন স্পট ডেথ হৈছে ইছমাইল হুছেইনে আৰু সেই ল'ৰাটো আহত হৈছে। যি মৃত্যু হৈছে এই ব্যক্তিজনৰ আনুমানিক বয়স কিমান? তেওঁৰ আনুমানিক বয়স 58 তেনেকুৱা হ'ব আজি। তেওঁৰ নামটো কি আছিল? তেওঁৰ নামটো আছিল ইছমাইল হুছেইন। তেওঁ বসবাস কৰা গাঁওখন আছিল শিমলতলা। যিহেতু বৰ্তমান সময়ত তেখেতৰ পৰিয়ালত এখন শোকৰ চাপ বহি গৈছে, এই সন্দৰ্ভত কি ক'ব? এই সন্দৰ্ভত মই কি ক'ম, তেওঁৰে মানে সৰু সৰু ল'ৰা ছোৱালী আছে আৰু পৰিয়ালত তেনেকুৱা মানে চাকৰিজীৱী নাই, মানে এটা ল'ৰা আছে সি লেবাৰী কৰে আৰু কি। এতিয়া পৰিয়ালটো চলাৰ ক্ষেত্ৰত বিৰাট মানে অসুবিধা হৈ যাব আছে। এই গাড়ীটো চালকাটাৰ পৰা আহি আছিল, আহি থাকোঁতে আপোনাৰ এই আমাৰ তিনিআলি এটা আছে, তাতে মানুহ যিটো মানুহ মৰিলে এইটো মানুহজনে এক্সিডেণ্ট কৰি দিলে, মানুহটো মাৰা গ'ল যে সি তাৰমানে এটা ঠাইত থিয় হৈ আছিল। থিয় থাকোঁতে সি পূৰা 100 মিনিট 100 আহিছিল স্পীডত আহি পেলাই তাৰ এই ভৰিৰ ওপৰত উঠাই দি পেলাই এই গলৰ সেইফালে উঠাই দিছে, উঠাই দি পেলাই ফুটা হৈ গৈছে, ভৰিটো ভাঙি গৈছে। তাৰপিছত এই ল'ৰাটো পৰি গ'ল, যিটো গাড়ী চলাই আছিল সেইটো পৰি গ'ল। কৰাৰ পিছত আমি কি কৰিলোঁ, আমি লৈ পেলাই দোকানৰ চাইডতে বৰষুণ কৰি আছোঁ পেলাই ৰাখি পেলাই তাক আমি হস্পিটেলত লৈ আহিলোঁ, দুটাই লৈছোঁ। আগতে যিটো মাৰা গ'ল তাক লৈ আহিছোঁ। এই গাঁৱতে এটা ডাক্তৰ আছে, তাক দেখালোঁ। এই চালে কয় নাই আপোনালোকে হেৰিত লৈ যাওক, এই হস্পিটেলত লৈ যাওক। পিছত আমি হস্পিটেলত অনাৰ পিছত তেহেঁতে ক'লে নাই নাই মানুহটো নাই, মাৰা গৈছে। এইটো যিজনে এক্সিডেণ্ট কৰিলে ল'ৰাটো লৈ গৈছে গোৱালপাৰা, এইটো আইডিটো লৈ আহিছিল, ল'ৰাটো লৈ আহিছিল।